हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো ডিইচিটি অসমৰ নিয়োগ আৰু শিল্পী প্ৰশিক্ষণ সঞ্চালকত চাকৰি পদ মুকলি হৈছে মেট্ৰিক পাছ হলে হ'ব তো আহক বিশেষভাৱে চাও ডিইচিটি আসাম ৰিক্ৰুটমেন্ট 2025 নেম অফ পোষ্ট junior instructor number of post 93 ta trade wise vacancy electrician yad ase 11 ta wireman yad ase 6 ta welder yad ase 11 ta fitter yad ase 8 ta engineering drawing yad ase 6 ta cutting and sewing yad ase 6 ta copa yad ase 2 ta draftsman civil ইয়াত আছে দুটা draftsman mechanical ইয়াত আছে এটা dress making ইয়াত আছে তিনিটা IT and ESM ইয়াত আছে দুটা mechanic ইয়াত আছে তিনিটা mechanic diesel ইয়াত আছে চাৰিটা mechanic electronics ইয়াত আছে তিনিটা mechanic tractor ইয়াত আছে দুটা mesh instrument ইয়াত আছে দুটা plumber ইয়াত আছে দুটা secretarial practices ইয়াত আছে দুটা refrigeration and air conditioning ইয়াত আছে দুটা mechanic motor vehicle ইয়াত আছে 11টা turner ইয়াত আছে 6টা scale of pay 14000 পৰা 77000 grade pay 6800 eligibility criteria citizenship प्रार्थी सकले भारतीय नागरिक हब লাগিব যাৰ সংজ্ঞা ভাৰতৰ সংবিধানৰ ধাৰা 5 পৰা 8 ৰ ভিতৰত দিয়া আছে বয়সৰ সীমা 18 পৰা 40 বছৰ 5 জানুৱাৰী 2025 ৰ পৰা ক্যাটাগৰী ওয়াইজ বয়সৰ ৰেহাই আছে এসসি ৰ কাৰণে 5 বছৰ এসটি ৰ কাৰণে 5 বছৰ ওবিসি এমওবিসি ৰ কাৰণে 3 বছৰ এক্স সাৰ্ভিসমেন সকলৰ কাৰণে 2 বছৰ আৰু পিডব্লিউডি ৰ কাৰণে 10 বছৰ Education qualification শিক্ষাগত অৰ্হতা যিকোনো বোৰ্ড বা প্ৰতিষ্ঠানৰ পৰা মেট্ৰিক পাছ কৰা হলে হ'ব জাতীয় প্ৰশিক্ষণ প্ৰমাণপত্ৰ বা উপযুক্ত ব্যৱসায়ত জাতীয় বাণিজ্যৰ প্ৰমাণপত্ৰ থাকিব লাগিব এক বছৰৰ উদ্যোগী শিক্ষকতা অভিজ্ঞতা থাকিব লাগিব এমপ্লয়মেন্ট এক্সন ৰেজিষ্ট্ৰেচন আবেদনকাৰী সকলৰ অসমৰ এমপ্লয়মেন্ট এক্সন ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব এপ্লিকেশন ফিস আৰু এটো এপ্লিকেশন কৰতে কোনো ফিস পে কৰিব নালাগে আৰু এটো অনলাইন কৰতে কি ডকুমেন্ট আপলোড দিব লাগিব ৰিসেন্ট উটা কালাৰিং ফটো মেট্ৰিকৰ এডমিট কাৰ্ড নহলে বোৰ্ড সাৰ্টিফিকেট যেটো পাস কৰিছে এটো সাৰ্টিফিকেট আৰু মাৰ্কশিট সিগনেচাৰ ভ্যালিড থকা এমপ্লয়মেন্ট এক্সন ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট Declaration in Form A under Rule Pass Act Assam Public Service Small Family Norms Rule 2019 আৰু যদি disability certificate আছে তেনেহলে দিব পাৰে আৰু personal ID যেনে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স বেংক পাসবুক ফাৰ্স্ট পেজ ইম্পৰ্টেন্ট ডেট আৰু এটো অনলাইন ষ্টাৰ্ট হৈছে 2 সেপ্টেম্বৰ 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 3 অক্টোবৰ 2025 লৈ থাকিব আৰু এটোৰ অনলাইন কৰা লিংক ভিডিও ডেসক্ৰিপচনত দি থম তাৰে পৰা গৈ আপোনালোক অনলাইন কৰিব পাৰিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় আৰু আপোনালোকক যদি অনলাইন কিনেকৈ কৰে ভিডিও লাগে মোক কমেন্ট কৰিব মই নিশ্চয় আপোনালোকৰ কাৰণে এটা ভিডিও লৈ আহিম তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনিয়ে আছিল